প্ৰভু আহি পালে 17 তাৰিখৰ প্ৰগ্ৰামৰ কাৰণে প্ৰভু ভাগৰ লাগিছে লাগিছে আৰু তাতে সময়টো সলনি হৈছে জেটলেগ হৈছে আমি একদম ৰৈ আছো সকলোৱে ৰৈ আছে ডেকা ভকতো আহিলে ডেকা ভকতে আগতেও আহিছে এবাৰ প্ৰভুৰ লগত ত' বতৰটো ভালেই পাব চাগে অঁ লগ পাইছোঁ মই ভাল লাগিলে লগ পাই মই কৈয়ে কৈছে আপোনালোকৰ কথা এয়াই আমাৰ ইয়াৰ অসমৰ জিষ্ণু আছে জাহ্নৱী আছে চিয়াস্মি কেমেৰামেন কেমেৰা ওমেন চ' প্ৰভু ৱেলকাম টু ইণ্ডিয়ান আগতেও এবাৰ আহিছোঁ 2024 চনত কিন্তু এইবাৰ যিখিনি সুবিধা লাভ কৰিছোঁ আগতে কেতিয়াও পোৱা নাই ক'তো পোৱা নাই আৰু বিশেষকৈ আপোনাৰ আশ্ৰয়ত আমি যিদৰে ইয়াত সত্ৰীয়া পৰিৱেশটো স্থাপন কৰিবলৈ সুবিধা পাইছোঁ আমি নিজে বৰ মানে কৃতাৰ্থ অনুভৱ কৰিছোঁ কাৰণ আমি সদায় বিদেশলৈ যাওঁতে মহাপুৰুষজনাৰ লগত লৈ ফুৰোঁ আৰু মহাপুৰুষজনাক প্ৰতিষ্ঠা নকৰাকৈ আমি কোনো অন্ন গ্ৰহণ নকৰোঁ আৰু সেইকাৰণে এইবাৰ আমি আসন এখন লৈ আহিছিলোঁ সেই আসনখন ইয়াত আমি প্ৰতিষ্ঠা কৰিবলৈ সুবিধা পালোঁ আৰু সেই আসনতে মহাপুৰুষজনাক স্থাপন কৰাৰ পিছত আমি ৰাতিপুৱা পূজা সেৱা কৰি বৰ মানে কৃতাৰ্থ মানিছোঁ আৰু মনটো শান্তিৰে ভৰি পৰিছে কাৰণ তেওঁক সন্তুষ্ট কৰাৰ পিছত আমি বাকী কামত মনোযোগ দিওঁ আৰু দেখা পালোঁ যে আপোনাৰ এইখন আৱাসভূমি হয় কিন্তু এইখন এখন গাঁও হয় লণ্ডনৰ মূল হাৰ্ট চিটিৰ পৰা প্ৰায় 1.5 ঘণ্টামানৰ দূৰত্ব বাট কিন্তু ইমান এটা সুন্দৰ পৰিৱেশ আৰু তাতে আপোনাৰ এই আৱাসভূমিখন যদিও দেখাত দুমহলীয়া কিন্তু আপুনি আমাক এটা মহল এৰি দিলে কালিৰ পৰা দেখিছোঁ আপোনালোক গোটেইবিলাক মহলত আছে আৰু আমি আমাৰ মহলটোত মহাপ্ৰভুৰ এনেকৈ স্থাপন কৰি পূজা সেৱা স্থাপন কৰিছোঁ আৰু এনেকৈ যিদৰে আপুনি এৰি দিছে লণ্ডনত এইটো বিৰল আৰু মোক ভাইটি ইতিমধ্যে কৈছে ইমান সত্ৰীয়া পৰিৱেশ সৃষ্টি কৰিব পৰা আহল বহল ঠাই লণ্ডনত পোৱা মুস্কিল কিন্তু আপুনি সৰ্বোচ্চ ত্যাগ কৰিছে আমাৰ নামত সেইকাৰণে আমাৰ মনটো উৎসাহে ভৰি পৰিছে আনহে নালাগে আপোনাৰ মালিক ঈশ্বৰক ৰাতিপুৱা যেতিয়া আমি সুধিলোঁ প্ৰথম যেতিয়া তেখেতক জগাই দিছোঁ বুলি আমি উঠিলোঁ বোলে তাৰপিছতে তেখেতে অকণমান পিছতে আহিলে বোলো আপুনি ক'ত গৈছিলে এতিয়া নাহানপুৰলৈ গৈছিলে বোলো আপুনি নাহানপুৰলৈ যে বাহিৰত গ'লে আপোনাৰ ঘৰ ইয়াত নাছিলে নেকি নাই আপোনালোক এই নহয় এইটো বোলে আমাৰ দায়িত্ব হ'ল তেতিয়া আমি ভাবিছোঁ ইমান এগৰাকী উদাহৰণৰ ব্যক্তি হ'ব পাৰে আমাৰ কাৰণে সকলোখিনি এৰি দিছে আপুনি যেনেকুৱা আপোনাৰ মানুহজনো তেনেকুৱা মোৰ মানুহজনো তেনেকুৱা সেইকাৰণে আমি ভাবিছোঁ যে আপোনালোকৰ সেই সত্ৰীয়া সংস্কৃতিৰ ভাৱটো যদি অন্তত নাথাকিলেহেঁতেন আপোনালোকৰ যদি সেই দৰদী ভাৱটো সেই ভালপোৱা ভাৱটো নাথাকিলেহেঁতেন আমি কেতিয়াও নিশ্চয় এই সুবিধা নাপালোহেঁতেন সেয়ে আমি 17 তাৰিখে লেকচাৰ দিম সেইটো পিছৰ পৰ্ব কিন্তু প্ৰথম পৰ্বতে আপোনালোকে আমাক যথেষ্ট শান্তি প্ৰদান কৰিছে প্ৰভু ধন্যবাদ আপোনালোকে ইয়ালৈ আহিছে আমাৰ সেইটোৱে আমি বহুত ধন্য এতিয়া আপোনাক লগ কৰিবলৈ ইয়ালৈ মানুহ আহিব কালিলৈ চ' সেইসকলক এনেকে আপুনি যদি তেওঁলোকক এনেকে এটা ব্লেছিং দিব পাৰে আশীৰ্বাদ দিব পাৰে ভাবকচোন লণ্ডনৰ মাজত আপোনাক চাবলৈ সকলো ৰৈ আছে চ' আপোনাক লগ কৰিবলৈ আমি বহুত ধন্য আপুনি ইয়ালৈ অহাৰ কাৰণে আৰু চবতকৈ ধন্য কি জানে প্ৰভু আপুনি যে সৰু সৰু ছোৱালীবোৰে আপোনাক যে প্ৰশ্ন সুধিছে আপুনি কি কৰে এইটো মোৰ চবতকৈ এটা ডাঙৰ মই ভাবোঁ যে এটা ডাঙৰ কথা বিকজ তেওঁলোকে এতিয়া দেখিবলৈ পাব বা শুনিবলৈ পাব আপোনাৰ পৰা আমাৰ সত্ৰৰ কালচাৰ আৰু সংস্কৃতিৰ বিষয়ে আৰু সত্ৰীয়া কালচাৰৰ বিষয়ে তেওঁলোকে বহুত শিকিব পাৰিব মই সেইটো কাৰণে ভাবিছোঁ প্ৰভু আপুনি অহাৰ কাৰণে মই একচুৱেলি বেছি ধন্য আৰু আমিবোৰ ইয়াৰ মানুহবোৰ বেছি ধন্য তেওঁলোকে 500 বছৰ পুৰণা কথাও শুনিবলৈ পাব আৰু আমি আৰু এটা কথাত মানে উৎসাহিত হৈছোঁ যে আপোনাৰ ইয়াৰ অসমীয়া বাসিন্দাসকল যে আহিব আমি এইটোত মানে অতি আশাবাদ চাই আছোঁ যদি তেওঁলোকে আমাৰ কথা শুনে কেতিয়াবা আপোনালোকৰ সৌজন্যতে আমি এটা নামঘৰ পাতিম এবছলিউটলি প্ৰভু মোৰ সেইটোৱে আশীৰ্বাদ মোক সেইটোকে আশীৰ্বাদ কৰিব যে নামঘৰখন পাতিব পাৰোঁ সেইটোৱে হ'ব মই জানো এই মোৰ ঘৰতে হ'ব মোৰ ঘৰ ভাঙি মই নামঘৰ বনাম এটা চাইডে টাইম ল'ব অকণমান তাৰ লগত
বহুত কিছু জড়িত আছে মানে লজিষ্টিক্স অকল ফাইনেন্সিয়েলে নহয় বাকীবিলাক ইয়াত বহুত প্ৰচেছ আছে প্ৰভু এইটো কাৰণে অলপ টাইম লাগিব কিন্তু হ'ব মই আপোনাক আজি মই এই গোসাঁই আগতে কৈছো হ'ব হ'ব প্ৰভু থেংক ইউ প্ৰভু আৰু আমি অসমৰ ৰাইজক দেখুৱাই থাকিম আমি আমাৰ গুৰুজনাৰ কি কি কাম আপুনি ইয়াত কৰি আছে সকলোকে আমি দেখুৱাই থাকিম ইয়াৰ পৰা ধন্যবাদ প্ৰভু